গৌৰৱ অসম কন্যা কাৰ্বি আংলঙৰ আমাৰ কাৰ্বি ভূমিৰ জীয়ৰী বিনীতা চেত্ৰীয়ে যি বিশ্ব স্তৰৰ যি এক কম্পিটিশ্যনত গৈ পেলাই প্ৰতিযোগিতাত গৈ পেলাই তৃতীয় স্থান দখল কৰি আহিছে সেইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অসমৰ বাবে আৰু কাৰ্বি আংলঙৰ বাবে গৌৰৱৰ বিষয় হয়। আমি অতিকৈ গৰ্বিত যে আমাৰ বোকাজানৰ কন্যাজনীয়ে ইমান সফল কৰি আহিছে। আমি অনাগত দিনত তাইক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আশাবাদী যে অনাগত দিনত তাই যিটো বিচাৰিছে, যিটো লেভেলত তাই বিশ্বৰ যিটো স্তৰত এতিয়া আছেগৈ সেই স্তৰতকৈ আগবাঢ়ি যাওক বুলি আমি আশাবাদী। আজি বিনীতাৰ যি বাসস্থান তাৰ জেগাৰ পৰা আমি বোকাজান টাউনৰ হৈ পেলাই গৌতম বস্তি হৈ লাহৰিজেন আদি কৰি আমি আকৌ পুনৰ ঘূৰি যাম তালৈ। নিশ্চয় ইয়াত আমাৰ প্ৰতিজন নাগৰিকৰে ভূমিকা থাকিব লাগিব, কাৰণ কেলৈ ভাৰতবৰ্ষক যেতিয়া কোনো এজনে ৰিপ্ৰেজেণ্ট কৰি যায় বিশ্ব স্তৰত, তেনেহ'লে আমি প্ৰতিগৰাকী আমি সজাগ হ'ব লাগে, প্ৰতিগৰাকী নাগৰিকে আমি তেখেতক ছাপোৰ্ট কৰিব লাগে। যিহেতু এইটো আকৌ এটা হেৰি হ'ল আপোনাৰ যিটো ৰিয়েলিটি শ্ব' আছিলে ব্ৰিটেইনৰ, অকল ব্ৰিটেইন অন্তৰ্গত যিখিনি নাগৰিক আছে বা তেখেতসকল তাত বসবাস কৰা ফোন নম্বৰৰ যোগেদিহে ভোটিং কৰিব পৰা যায়। যদি ভাৰতবৰ্ষই যদি ভোট কৰিবলৈ দিয়া হ'লে অধিকাৰ থকা হ'লে কিন্তু তাই 1 নম্বৰত আহিলেহেঁতেন। সেইটো কিন্তু সঁচা কথা, কাৰণ কেলৈ আমি দেখি আহিছোঁ যে ভাৰতবৰ্ষত তাই প্ৰথম কন্যা যিয়ে ব্ৰিটেইনছ গট টেলেণ্টত ফাইনেললৈকে তাই গৈ পেলাই আগুৱাই যাব পাৰিছে।